জমিয়ত উলেমা হিন্দৰ সভাপতি মৌলানা মহম্মদ মাদানীৰ অসমত যি অবৈধ সন্দেহজনক নাগৰিক যি উচ্ছেদ অভিযান চলি আছে যি অবৈধভাৱে তেওঁলোকে বসবাস কৰিছে ভিজিআৰ লেণ্ডে হওক বা অন্য কোনোবা ঠাইতে চৰকাৰী মাটিতে হওক তেওঁ বিৰোধ কৰা আমি শুনিবলৈ পাইছো আৰু এই ক্ষেত্ৰত তেওঁ কিছু সাম্প্ৰদায়িক মন্তব্য দিয়া কথাও আমি শুনিবলৈ পাইছো গতিকে এই ক্ষেত্ৰত আমাৰ টাইপাৰ তৰফৰ পৰা লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলোৱে আমি তীব্ৰ বিৰোধ কৰিছো আৰু চৰকাৰৰ যি আসলতে ভিজিআৰ লেণ্ডৰ যি উচ্ছেদ অভিযান সন্দেহজনক নাগৰিকসকলৰ এই ক্ষেত্ৰত কিন্তু প্ৰতিজন অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকে অসম চৰকাৰ এই সিদ্ধান্তৰ আদৰণি জনাইছে আৰু মহম্মদ মাদানীক আমি এটা কথা স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে তেওঁ অসমৰ অভিভাৱকো নহয় আৰু তেওঁ অসমৰ সমস্যাৰ বিষয়ে জ্ঞাতও নহয় অসমৰ যি অবৈধ সন্দেহজনক নাগৰিকৰ যি সমস্যা এই সমস্যা হৈছে বৰ্তমানৰ সকলোতকৈ ডাঙৰ সমস্যা আৰু এই সকল লোকে আহি অসমৰ যি হল খিলঞ্জীয়া বখতিপন্থান অঞ্চল এই অঞ্চলত তেওঁলোকে আহি জনগাঁথনি হলনি কৰি দিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক সকলো ক্ষেত্ৰত তেওঁলোকে অধিকাৰ কৰিলো আমি দেখিবলৈ পাইছো গতিকে আমি আগৰ পৰাই কৈ আছো যে এই সকল সন্দেহজনক নাগৰিক তেওঁলোকক বিতাড়িত কৰিব লাগে বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে আৰু তেওঁলোকক ডিটেনশন কেম্পত ৰাখিব লাগে কথাটো আমি বাৰে বাৰে কৈ থকা হৈছে গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছো যে এই সকল যিসকল ব্যক্তিয়ে আসলতে এই উচ্ছেদৰ বিৰোধ কৰিছে যিসকলে সাম্প্ৰদায়িক মন্তব্য দিছে মৌলানা মহম্মদ মাদানীৰ দৰে ব্যক্তি তেওঁলোকৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু ভাৰতৰ গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই যিসকল সাম্প্ৰদায়িক কথা বতৰা তেওঁলোকে অসমৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে অসমৰ এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে এওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি দাবী জনাওঁ ধন্যবাদ